নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 3 ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ সেকেন্ড শিফটৰ কেটামান মেমৰি বেস জিকে কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চনখিনি যেহেতু মেমৰি বেস হয় এক্স্যাক্টলি কিন্তু কোৱেশ্চনৰ দৰে মানে পেপাৰৰ দৰে নহবও পাৰে অলপ কিছুমান কোৱেশ্চন খেলিমেলি হ'ব পাৰে বা অপচনবোৰ খেলিমেলি হ'ব পাৰে তো ইয়াৰ পৰা এটা আইডিয়া পাব পাৰিব যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে যে কেনে ধৰণৰ কোৱেশ্চন আপোনালোকৰ এক্সামত আহিছে আৰু সেই ধৰণে আপোনালোকে আৰু প্ৰিপাৰেচন কৰিব পাৰিব আৰু আমাৰ যিখিনি পিডিএফ আছিলে সেই পিডিএফ খিনিৰ পৰাও বহুত কোৱেশ্চন কমন পৰিছে ক্যান্ডিডেট ব্ল্যাকে মেছেজত আৰু কমেন্টত জনাইছে তো যদি আপোনালোকৰ সেই পিডিএফ খিনি লাগে তেতিয়া হলে আমাক স্ক্ৰিনত দিয়া নাম্বাৰটোত মেছেজ কৰি WhatsAppত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব আৰু তাৰ পৰা বহুত কোৱেশ্চন কমন পৰিব এতিয়া আমি কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো চাও এনেকুৱা এটা কোৱেশ্চন আহিছিলে which country hosted the 6th BIMSTEC summit in March 2025 2025 চনৰ মাৰ্চ মাহত কোনখন দেশত ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু আছিল অপচন বি থাইল্যান্ড মন ৰাখিব থাইল্যান্ডত ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল এই BIMSTEC যেটো আছে ইয়াৰ যেটো সম্পূৰ্ণ ৰূপ বা ইয়াৰ যেটো অৰ্থ হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এন্ড ইকোনমিক কোঅপাৰেচন আৰু এই BIMSTECত টোটাল 7খন সদস্য দেশ আছে ঠিক আছে টোটাল 7খন সদস্য দেশ আছে আৰু সেই কেইখন আছে বাংলাদেশ ভুটান ভাৰত নেপাল শ্ৰীলংকা म्यांमार আৰু থাইল্যান্ড তো এই 7খন প্ৰশ্ন আহে পৰীক্ষাত যে তলৰ কোনখন BIMSTECৰ সদস্য দেশ নহয় এনেকুৱাকে কোৱেশ্চনত আহি যায় সো মন ৰাখি দিব ঠিক আছে 7খন হয় বাংলাদেশ ভুটান ভাৰত নেপাল শ্ৰীলংকা म्यांमार আৰু থাইল্যান্ড নেক্সট কোৱেশ্চনটা চাওক which edition of SIMBEX was held in 2025 2025 চনত SIMBEXৰ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল এটো ৰিলেটেড কোৱেশ্চন হয় যদি এই কোৱেশ্চনটো আগন্তুক সিপ্তমত আহে তেতিয়া যাতে আপোনালোকে এটো কৰিব পাৰে ঠিক আছে তো ইয়াৰ যেটো SIMBEXৰ যেটো সংস্কৰণ হেতু কিমান নম্বৰ আছিল এটো হৈছে অপচন বি 32nd ঠিক আছে 32 সংখ্যক SIMBEXৰ যেটো সংস্কৰণ হেতু অনুষ্ঠিত হৈছিল আৰু SIMBEX টো কি হয় ভাৰত আৰু সিঙ্গাপুৰৰ মাজত এটা দ্বিপাক্ষিক অভিযান হয় মন ৰাখিব SIMBEX টো ভাৰত আৰু সিঙ্গাপুৰৰ মাজত এটা দ্বিপাক্ষিক অভিযান আৰু এটোৰ যেটো 32তম সংস্কৰণ হেতু অনুষ্ঠিত হৈছিল নেক্সট আৰু এটা এনে ধৰণৰ কোৱেশ্চন যদি আপোনালোকৰ পৰীক্ষাত আহিবলৈ চাই যাব 2025 চনত লিনাক্সৰ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল which edition of Linux was held in 2025 তো লিনাক্সৰ 12 সংখ্যক ঠিক আছে 12 এডিশন অনুষ্ঠিত হৈছিল আৰু যেটো লিনাক্স আছে ঠিক আছে SLNX আছে এটোৰ যেটো কি হয় এটো মন ৰাখি দিব এটো হৈছে শ্ৰীলংকা আৰু ভাৰতৰ এটা নৌসেনা অভিযান ঠিক আছে লিনাক্স টো শ্ৰীলংকা আৰু ভাৰতৰ এটা নৌসেনা অভিযান হয় আৰু ইয়াৰ যেটো 12তম সংস্কৰণ হেতু অনুষ্ঠিত হৈছিল 2025 চনত নেক্সট কোৱেশ্চন টো চাওক when did the Paris Marathon 2025 start Paris Marathon 2025 কেতিয়াৰ পৰা আৰম্ভ হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 13 এপ্ৰিল 2025 ঠিক আছে 2025 চনৰ 13 এপ্ৰিলত আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন টো চাওক which of the following constitution amendment bill was introduced in December 2024 2024 চনৰ ডিসেম্বৰ মাহত তলৰ কোনখন সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি 129th constitution amendment bill অৰ্থাৎ 129তম সংবিধান সংশোধনী বিধেয়ক Next question to Sauk. What is the name of the campaign launched by the Prime Minister on World Environment Day? বিশ্ব পৰিবেশ দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা অভিযানৰ নাম কি আছিল তো আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় তো এই পৰিবেশ দিৱসৰ দিনাখনি 5 জুন তাৰিখে প্ৰধানমন্ত্ৰী এটা অভিযান আৰম্ভ কৰিছিল ঠিক আছে নৰেন্দ্ৰ মোদী এটা অভিযান আৰম্ভ কৰিছিল সেই অভিযানটোৰ নাম সুধিছিল পৰীক্ষাত তো এটো হৈছে অপচন সি এক পেড় মা কে নাম ঠিক আছে এই অভিযানটো আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন এটা চাওক হু ওন দা ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ ইন 2025 2025 চনত কোনে লাভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি বেনু মুস্তাকে ঠিক আছে বানু মুস্তাকে হাৰ্টলেম যিখন গ্ৰন্থ আছে
সেই গ্ৰন্থ বা পুস্তকখনৰ কাৰণে এই আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাটো লাভ কৰিছিল নেক্সট কোৱেশ্চনটো চাওক which is the main hormone secreting organ in the female human অৰ্থাৎ মাইকী মানুহৰ প্ৰধান হৰমন নিখৰণ অংগটো কোনটো হয় ঠিক আছে মাইকী মানুহৰ প্ৰধান হৰমন নিখৰণ অংগটো সুধিছিলে পৰীক্ষাত এটো এটা সায়েন্সৰ কোৱেশ্চন আছিল তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন ডি ওভেৰি মনৰ হেতু ঠিক আছে যেটো ডিম্বাশয় আছে ডিম্বাশয়টো হৈছে মাইকী মানুহৰ বা মহিলাৰ প্ৰধান হৰমন নিখৰণ অংগ নেক্সট এটা কোৱেশ্চন আহিছিল what is the main function of লিউকোপ্লাষ্টৰ মূল কাম কি আছিল ঠিক আছে মূল কাম কি হয় লিউকোপ্লাষ্টৰ মূল কাম কি হেতু আহিছিল তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি ষ্টৰেজ অফ স্টাৰ্চ এণ্ড মিনাৰেলছ নেক্সট কোৱেশ্চন আৰু এটা আহিছিল চাওক when an object is placed between the pole P and the focus F of a concave mirror how is the image formed যেতিয়া কোনো এটা বস্তু অবতল দাপনৰ মেৰু আৰু ফোকাসৰ মাজত স্থাপন কৰা হয় তেতিয়া ছবিখন কেনেকৈ গঠন হয় তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন সি ভাৰ্চুৱেল ইৰেক্ট এণ্ড ইনলাৰ্জ হয় নেক্সট কোৱেশ্চন টা চাওক during the 2025 Khelo India Youth Games how many sports events were held in New Delhi 2025 চনৰ খেলো ইণ্ডিয়া ইউথ গেমছৰ সময়ত নতুন দিল্লীত কিমান ক্ৰীড়া অনুষ্ঠিত কৰা হৈছিল ঠিক আছে কিমান তা মানে কেইখন খেল অনুষ্ঠিত কৰা হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু আছিল অপচন সি 3 স্পোৰ্টস তোমাৰ ৰাখি 2025 চনৰ যেটো খেলো ইণ্ডিয়া ইউথ গেমছ আছিল তেতিয়া নতুন দিল্লীত তিনটা খেল অনুষ্ঠিত কৰিছিল আৰু হেকিটা আছিল এটা আছিল জিমনাস্টিক এটা আছিল শুটিং আৰু এটা আছিল সাইক্লিং নেক্সট কোৱেশ্চন তো চাওক in August 2025 in which state was the foundation stone of the Brahmo rail manufacturing hub laid by government of India 2025 চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে কোনখন ৰাজ্যত ব্ৰহ্ম ৰেল উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল তেনে ধৰণে অপচনবোৰ আহিছিল উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু আছিল অপচন বি মধ্য প্ৰদেশ 2025 চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে মধ্য প্ৰদেশ ৰাজ্যত যেটো ব্ৰহ্ম ৰেল ম্যানুফ্যাকচাৰিং হাব লেড আছে হেতুৰ আধাৰশিলাটো স্থাপন কৰিছিল তো বন্ধুসকল আজি আমি এইকেইটা কোৱেশ্চন কালেক্ট কৰিব পাৰিলো সেকেন্ড শিফটৰ যদি আপোনালোকে আৰু কোৱেশ্চনবোৰ জানে তেতিয়াহলে কমেন্টত জনাব আৰু যদি এই ভিডিওটো ভাল লাগি থাকে তেতিয়া ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আগন্তুক দিনসমূহত যিসকলৰ এক্সাম আছে তেওঁলোকে যদি পিডিএফ কিনি লৈ তাৰ পৰা কোৱেশ্চনবোৰ কমন পেলাব বিচাৰে তেতিয়াহলে আমাক মেছেজ কৰিব এটো হৈছে আমাৰ নম্বৰ 8133840965 এই নম্বৰটোত এটা মেছেজ দি পিনে কেৱল 99 টকা পেমেন্ট কৰি মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ গ্ৰুপ ডি পিডিএফ কিনি লৈ লব পাৰিব ধন্যবাদ